মাজগাঁৱত বোৱাৰী নিৰ্দেশ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত স্বামীৰ 2 সন্তানক এৰি অন্তৰ্ধান বোৱাৰীগৰাকী ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত মাজগাঁৱৰ স্থায়ী বাসিন্দা পংকজ ডেকাৰ পৰিবাৰ কল্যাণী ডেকা যোৱা 28 মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে 2 সন্তানৰ মাতৃগৰাকী স্বামী পংকজ ডেকাই বিচাৰি চলাথ কৰিছে যদিও কোনো সংহূৰ্ত লাভ কৰা নাই হুকত আতুৰ মাতৃ স্বামী আৰু ওচৰ চুবুৰীয়াই কল্যাণী ডেকা অতি শীঘ্ৰে ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে লগতে টংলা থানাত নিৰুদ্দেশ হোৱা ঘটনাক লৈ এজাহাৰ দাখিল কৰা হয় বুলিও জানিবলৈ দিয়ে কল্যাণী ডেকাৰ স্বামী পংকজ ডেকাই উল্লেখ্য যে কোনো সদাশয় ব্যক্তিয়ে কল্যাণী ডেকাৰ সন্ধান পালে 6918 নম্বৰত নাইবা স্থানীয় প্ৰশাসনক জনাবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালবৰ্গই মাজগাঁও মোৰ নিজৰ ধৰ্মপত্নীটো পলাই গৈছে শুক্ৰবাৰে ৰাতিপুৱা 5 বজাত এতিয়া মই বিচাৰি হাইৰাণ হৈ গৈছোঁ ল'ৰা 2টা আমাৰ এতিয়া মানে মই অকলশৰীয়া হৈ আছোঁ এতিয়া চলিতহে চাম নাই তাইকহে চাম তাই এতিয়া বিচাৰিয়ে পোৱা নাই থানাতো এজাহাৰ দিছোঁ এতিয়া মই মানে বহুত দুখী হৈ আছোঁ আৰু এতিয়া পালি মোক লাগে মানুহজন য'তে নাথাকক কিয় লাগে আৰু পত্নীগৰাকীৰ নাম কি আপোনাৰ মোৰ পত্নীৰ নাম হৈছে শ্ৰী কল্যাণী ডেকা কিমান মান বয়স হ'ব আপোনাৰ 23 বছৰ হৈছে ক'ত ঘৰ আছিলে তেওঁৰ ঘৰ ছয়বাৰী ঢালকাটা বুলি কয় আচ্ছা তাতে খবৰ লোৱা হৈছে তাতেও খবৰ লোৱা হৈছে বায়াক ভিনীয়াকৰ ঘৰতো খবৰ লোৱা হৈছে নাই বুলি কৈছে এতিয়া মই বহুত জেগা বিচাৰিলোঁ মই বিচাৰি ভাগৰি হৈ গ'লোঁ পোৱা নাই এতিয়া মানুহজন য'তে নাথাকক কিয় আহিব লাগে ঘৰত সেইবাবে মই অনুৰোধ কৰিছোঁ আৰু 4 দিনে হ'ল চলিকেইটাকহে চাম নাই মই তাইকহে চাম নাই ঘৰখনে চাম তাইকহে বিচাৰিম এনেকৈ এতিয়া কাম বনো মই যাব পৰা নাই চলিকেইটাৰ লগত থাকিব লগা হৈছে ভাত পানীটোতো দূৰৰে চলিকেইটাও সেনেকৈ থাকে গা পাও ধুব পৰা নাই তাই নাই কাৰণে এনে এতিয়া মই অকলশৰীয়া হৈ আছোঁ আৰু এতিয়া তাই য'তে নাথাকে আহিব লাগে আৰু ঘৰত সেইবাবে আপোনাক মই জনালোঁ আৰু আপোনাৰতো যদি কোনোবাই জনায় তেতিয়াহ'লে মই নাম্বাৰ দিয়া আছে আপোনাৰ তাই ফটোও দিয়া আছে সেনেকৈ গম পালে মোকো জনালে হ'ল মই বিচাৰি যাম সেইবাবে কোৱা হৈছে আৰু আপোনাৰ যিটো ল'ৰা 2টা সন্তান আছে কি নাম কিমান ক্লাছত পঢ়ে মোৰ ডাঙৰ বাবু ক্লাছ 5ত পঢ়ে ইয়াৰ 11 বছৰ চলি আছে তাৰপিছত আৰু সৰু বাবু এটা আছে ইয়াৰ ক্লাছ 1ত এই 2টা ল'ৰা আৰু ই 1ত পঢ়ে টংলা উচ্চ বিদ্যালয় টংলা গাৰ্লছত পঢ়ে সেনেকৈ এতিয়া কি অনুৰোধ জনাব অনুৰোধ জনাম মানে এতিয়া মই মানুহজনক লাগে আৰু মানে তেওঁ ঘৰৰ পৰা ওলাই গৈছে গতিকে তেওঁ য'তে নাথাকে এতিয়া লাগে আৰু কি কাৰণত যোৱা বুলি ভাবে আপুনি কি কাৰণ মানে এদিন আমি অলপ কাজিয়া লাগিছিলোঁ মঙলবাৰে সেইখিনিকে তেওঁ ধৰি পেলাই ঘৰৰ পৰা শুক্ৰবাৰে ৰাতিপুৱাই ওলাই গৈছে মই ভাবিছোঁ কি উঠিছে সদায় ৰাতিপুৱা 5:30 বজামানত গা ধুৱে মই শুই আছিলোঁ চলিকেইটাও শুই আছিলে তাৰপিছত এনেকৈ মই ভাবোঁ কি তেওঁ গা পা ধুৱে সেইখিনি টাইমত মই গা পা ধুব বুলি ভাবিছোঁ তাৰপিছত ৰাতিপুৱা মোক বিচাৰি নাযাবি দেই বুলি একবাৰ ৰাস্তাত দেখি আৱাজ শুনিছোঁ মই ধুমুকৈ উঠিছোঁ উঠি আহি চাওঁ যে তেওঁ নাই তাৰপিছত মই পিছে গৈছোঁ যোৱাত তেওঁক মই পথৰ মাজত দেখা পালোঁ আমাৰ ইফালে ফুলচি দলঙৰ মাথাত আৰু মই পিছে দৌৰিছোঁ তাৰপিছত মই দৌৰোঁতে তেওঁক লগ নাপালোঁ তেওঁ বজাৰ বাৰ আছিলতো সেইদিনাখনে কাৰোবাৰ এখন গাড়ী এখন পালে তেওঁ গাড়ীখন উঠি গুচি গ'ল মই আৰু পিছে দৌৰিব নোৱাৰিলোঁ কেনেকৈ তেওঁ গাড়ীত গৈছে আৰু বেগ এটা আছে হাতত তাৰপিছত মই আৰু কিমান দৌৰিম বুলি মই ঘূৰি আহিলোঁ আহি পেলাই মাকৰ ঘৰতো খবৰ দিলোঁ মাকহঁতেও মানে বিচাৰিলে এতিয়ালৈ পোৱা নাই তাৰপৰা সেনেকৈ হৈছে আৰু এতিয়া মই ল'ৰা 2টাৰ লগত এনেকৈ থাকিব লগা হৈছে দিয়া হৈছে ছাৰ মই যিদিনাখনে ৰাতিপুৱা 5 বজাত হৰাইছে লগে মই গৈছোঁ মাকক কৈছোঁ মাকেও বিচাৰিছে অ'ত মই লগে যাই পেলাই কৈ দিছোঁ বোলে এনেকৈ তাই ৰাতিপুৱা 5টা বজাতে ক'ত উঠি পেলাই গ'ল মই দেখা নাপালোঁ মানে বিচাৰি গৈছোঁ কিন্তু ক'ত গৈছে কি কথা পতা মোক কোৱা নাই কিন্তু মই এনেকৈ ময়ো দৌৰিছোঁ কিন্তু তেওঁক লগ নাপালোঁ গাড়ী এখনত উঠিবলৈ গৈছে আপুনি থানাত এজাহাৰখন কেতিয়া দিলে আমি শুক্ৰবাৰে দুপৰীয়া 10 বজাত ল'ৰা 2জনকে লৈ গ'লোঁ ছাৰৰ আগত সাক্ষী কৰি থৈ দিলোঁ যে আমাৰ ৰাতিপুৱা এনেকৈ নোহোৱা হৈছে তাৰ দিনাখনে শনিবাৰে দুপৰীয়া আমাৰ ভিডিপি ছেক্ৰেটাৰী শৈলেন ডেকা মই লৈ যাই পেলাই
দুইমান বজাত আমি এজাহাৰখন দিয়া হৈছে যে মোৰ মানুহজন পোৱা নাই বিচাৰি এনেকৈ দিয়া হৈছে কি কৰিছে কি কৰা নাই মই বিশেষ গম নাপাওঁ মানুহটোতো বিচাৰি আছোঁ এতিয়া আহিব লাগে এতিয়া এনেকুৱা হৈছে কান্দিমে নে হাঁহিমে এনেকুৱা হৈছে আৰু মানুহজন এতিয়া আহিব লাগে য'তে নাথাকক আহিব লাগে আৰু মোৰ বোৱাৰীটো আহিব লাগে য'তে নহয় এই চলি দুটা আছে চলিকেইটাৰ মুখত দি চাই আহিব লাগে তাই ক'ত গৈছিলে হা এতিয়া মোৰ ভাতটো নাই এতিয়া ক'ত গৈছে কেতিয়া গৈছে 5টা বজাতে হয় না 5টা বজাতে ৰাতিপুৱা মই ঘুমে উঠাই নাই শুক্ৰবাৰ এতিয়া আহিব লাগে এটা বোৱাৰী য'তে নাখা তই আহিব লাগে আমাৰ ঘৰলৈ আমাৰ ঘৰলৈকে মোৰ লিখিয়াটো বহুত দুখ কৰি আছে আৰু চলিকেইটাও কান্দি কাটি আছে তই য'তে নাখা টংলা পৰা মিন্ময় চৌৰিয়া ৰিপৰ্ট গ্ল'বেল